এগৰাকী মহিলাক লৈ চিন্তিত হৈ পৰিছে মৰিয়নিৰ এটা পৰিয়াল। মই প্ৰথমতে মহিলাগৰাকীক দেখুৱাব গৈছোঁ আৰু তাৰপিছতে বিৱৰি ক'ম। এই মহিলাগৰাকী হৈছে স্বপ্না বিশ্বাস। তেখেতৰ নাম কৈছে যে স্বপ্না বিশ্বাস। জানিব পৰা মতে কালি আচলতে কলিকতাৰ কোনোবা এটা NGOই মৰিয়নি আৰক্ষীৰ সহযোগত এই মহিলাগৰাকীক কলিকতাৰ পৰা উদ্ধাৰ কৰি এই ঘৰত আচলতে দিলীপ বিশ্বাস নামৰ যিজন ব্যক্তি তেখেতৰ যে সঞ্জয় থৈ গৈছে। কিন্তু আশ্চৰ্যৰ বিষয় এয়াই যে স্বপ্না বিশ্বাসে দিলীপ বিশ্বাসক চিনি পোৱা নাই বা দিলীপ বিশ্বাসৰ কোনো পৰিয়ালৰ লোকে স্বপ্না বিশ্বাসক চিনি পোৱা নাই। আৰু লগতে স্বপ্না বিশ্বাসৰ যি মাতৃগৃহ আছিলে মৰিয়নি জয়মতী নগৰ, তেওঁলোকেও কিন্তু চিনি নোপোৱাৰ তেওঁলোকে তথ্য দিছে। কিন্তু প্ৰথমতে মই স্বপ্না বিশ্বাসৰ পৰা প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। আপনার নাম কি? স্বপ্না বিশ্বাস। আপনার স্বামীর নাম কি? দিলীপ বিশ্বাস। আপনার বাবার বাড়ি কোথায়? জি মরিয়ানি জিরা শিবসাগর জোড়াট আসাম। আপনার বাবার নাম কি? বাবার নাম কে দাস। আপনার ভাইয়ের নাম কি? গোপাল দাস। আর বোনের নাম? রত্না। আপনি মরিয়নি থেকে কেন বাইরে গেছিলেন? ঘরে মারপিট লড়াই হয়েছে। লড়াই হয়েছিল কার লগে? স্বামীর লগে। স্বামী লগে। তো এখানে কে নিয়ে এসেছে আপনারে? পুলিশে নিয়ে এসেছে। পুলিশে নিয়ে এসেছে। আপনার স্বামী এ দিলীপ বিশ্বাস, আপনি চেনেন নাকি এরে? হ্যাঁ, এর নাম তো দিলীপ বিশ্বাস না। আৰু স্বামী আছে কাষতে, আচলতে যে স্বামী বুলি দাবী কৰি গৈছে আৰক্ষীয়ে, তেখেত আছে কাষতে, মই তেখেত নাজানো। আপোনাৰ পত্নী কি হৈছিলে আচলতে? পত্নী মানে মেণ্টেলি অলপ ডিষ্টাৰ্ব আছে, মানে ঘৰৰ পৰা ওলাই গুচি যায়। 30 বছৰমান হৈ গ'ল পলাই নাই যে। কালি কোনে আহি ইয়াত দিলে? কালি ক'ৰবা কেলকাতাৰ পৰা NGO আহিছে, NGOৰ পৰা দি গ'ল। এতিয়া আপুনি চিনি পাই, আপোনাৰ নামটো মিলিছেনে? নামটোতো মিলিছে, কিন্তু মই চেহেৰা ধৰিব পৰা নাই। আপুনি চেহেৰা ধৰিব পৰা নাই? আপোনাকো চিনি পোৱা নাই? মোকো চিনি পোৱা নাই। আপোনাৰ পত্নীৰ ঘৰ ক'ত আছে? আপুনি যেতিয়া বিয়া পাতিছিলে তেখেতৰ ঘৰ ক'ত? জয়মতী নগৰ। জয়মতী নগৰ। এতিয়া সেই জয়মতী নগৰত তেখেতৰ কোন আছে এতিয়া? তাত আছে তাৰ ভাই বোৱাৰী আছে আৰু ভাই বেটা আছে, বৌক আছে। তেওঁলোকে চিনি পাইছেনে? তেওঁলোকেও চিনি পোৱা নাই কৈ আছে। এতিয়া এখেতে যিখিনি কথা কৈছে সেইবোৰ চব মিলিছে? সেইবোৰ চব মিলিছে, নামবোৰ যিবোৰ কৈছে চব মিলি আছে। মানে আপোনাৰ মতে এখেতেই হয় নে নহয়? এখেতে মানে মোৰ চেহেৰাটো মই ধৰিব পৰা নাই, সেইটোৱে মেইন কথা হৈ আছে। কথাবোৰ মিলিছে? কথাবোৰ মিলি আছে। এতিয়া আপুনি কি বিচাৰে? এখেতক আপুনি মানি ল'বনে এতিয়া? মইতো মানি ল'ম, মানে মোৰ একটা মানে লিগেলি কিবা ডকুমেণ্ট লাগে, মানে যে মোৰ মানুহ হয় বুলি। এতিয়া সেইটো কৰিবলৈ হ'লে এইটো আইনৰ জৰিয়তে আপুনি DNA টেষ্ট কৰাব লাগিব চাগে, তেতিয়াহে আপোনাৰ হ'ব। তো যদি কৰা যায় তো কৰাব লাগিব। এখেতৰ যিকোনো নথি পত্ৰ আপোনাৰ ওচৰত আছে নেকি? যিকোনো কোনো নথি পত্ৰ নাই তাৰ। নথি পত্ৰ চব তাৰ দেউতাৰ ঘৰতে আছে। নিশ্চয়কৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক, কিয়নো আৰক্ষীয়ে দি থৈ গৈছে বা থমজাই থৈ গৈছে, কিন্তু তেওঁলোকে এতিয়াও যিহেতু চিনি পোৱা নাই।